শ্ৰদ্ধেয় ৰাইজ, এই বছৰৰ 22 মাৰ্চ তাৰিখে বিশ্বই আকৌ এবাৰ ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ আগবাঢ়িছে। এই কাৰ্যসূচীত নিশা এটা ঘণ্টাৰ বাবে নাগৰিকৰ ঘৰৰ আলোকবন্তি নুমুৱাই বিশ্বৰ পৰিৱেশ তন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা কাৰকসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। বিশ্বত ধৰিত্ৰী ঘণ্টা পালনৰ প্ৰথা আৰম্ভ হৈছিল 2007 চনত অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত। জলবায়ু পৰিৱৰ্তন ৰোধ কৰা, প্ৰকৃতি সুৰক্ষাৰ দৰে বিষয়সমূহক জনমানসত ফুটাই তোলাৰ বাবে এই অভিনৱ প্ৰয়াস আৰম্ভ হৈছিল। সেই প্ৰয়াস আজিও অব্যাহত আছে। আজি 190খন দেশৰ নাগৰিকে এই কাৰ্যসূচীত ভাগ লৈ পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ প্ৰতি তেওঁলোকৰ অকুণ্ঠ সহযোগ ব্যক্ত কৰে। যদিহে আমি জলবায়ু পৰিৱৰ্তন ৰোধ আৰু পৰিৱেশৰ অৱক্ষয়ক বাধা দিবলৈ এতিয়াই ব্যৱস্থা গ্ৰহণ নকৰোঁ, তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্ম এই পৃথিৱীত কেতিয়াও বৰ্তি থাকিব নোৱাৰিব। এই বিষয়টোৰ প্ৰতি গুৰুত্ব দিয়েই এইবাৰৰ ধৰিত্ৰী ঘণ্টা 22 মাৰ্চৰ সন্ধিয়া 8:30 পৰা 9:30 পালন কৰা হ'ব। সেই সময়ত আপোনালোকৰ ঘৰ, কাৰ্যালয়, ব্যৱসায়িক আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদিত উক্ত 60 মিনিটৰ বাবে আলোকবন্তি নুমুৱাই এই ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ মই আহ্বান জনালোঁ। ৰাজ্যখনত এই কাৰ্যসূচী সফল কৰি আহক আমি বিশ্বজোৰা এক প্ৰচেষ্টাৰ অংশীদাৰ হওঁ। ধন্যবাদ। শ্ৰদ্ধেয় ৰাইজ, এই বছৰৰ 22 মাৰ্চ তাৰিখে বিশ্বই আকৌ এবাৰ ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ আগবাঢ়িছে। এই কাৰ্যসূচীত নিশা এটা ঘণ্টাৰ বাবে নাগৰিকৰ ঘৰৰ আলোকবন্তি নুমুৱাই বিশ্বৰ পৰিৱেশ তন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা কাৰকসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। বিশ্বত ধৰিত্ৰী ঘণ্টা পালনৰ প্ৰথা আৰম্ভ হৈছিল 2007 চনত অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত। জলবায়ু পৰিৱৰ্তন ৰোধ কৰা, প্ৰকৃতি সুৰক্ষাৰ দৰে বিষয়সমূহক জনমানসত ফুটাই তোলাৰ বাবে এই অভিনৱ প্ৰয়াস আৰম্ভ হৈছিল। সেই প্ৰয়াস আজিও অব্যাহত আছে। আজি 190খন দেশৰ নাগৰিকে এই কাৰ্যসূচীত ভাগ লৈ পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ প্ৰতি তেওঁলোকৰ অকুণ্ঠ সহযোগ ব্যক্ত কৰে। যদিহে আমি জলবায়ু পৰিৱৰ্তন ৰোধ আৰু পৰিৱেশৰ অৱক্ষয়ক বাধা দিবলৈ এতিয়াই ব্যৱস্থা গ্ৰহণ নকৰোঁ, তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্ম এই পৃথিৱীত কেতিয়াও বৰ্তি থাকিব নোৱাৰিব। এই বিষয়টোৰ প্ৰতি গুৰুত্ব দিয়েই এইবাৰৰ ধৰিত্ৰী ঘণ্টা 22 মাৰ্চৰ সন্ধিয়া 8:30 পৰা 9:30 পালন কৰা হ'ব। সেই সময়ত আপোনালোকৰ ঘৰ, কাৰ্যালয়, ব্যৱসায়িক আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদিত উক্ত 60 মিনিটৰ বাবে আলোকবন্তি নুমুৱাই এই ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ মই আহ্বান জনালোঁ। ৰাজ্যখনত এই কাৰ্যসূচী সফল কৰি আহক আমি বিশ্বজোৰা এক প্ৰচেষ্টাৰ অংশীদাৰ হওঁ। ধন্যবাদ।